নমস্কাৰ 18 লাখ মান বাজেটৰ ভিতৰত কৰি থকা নগাঁৱৰ কলিয়াবৰ এখন ঘৰ যিটো বৰ্তমান আমাৰ মানে ব্ৰিকৱাল প্লাষ্টাৰ ওপৰত টিং লগোৱা এইখিনি কাম সম্পূৰ্ণ হৈছে মানে আৰচিচি যেন দেখা গৈছে যদিও ঘৰখন কিন্তু আৰচিচি নহয় ভিতৰত ফল সিলিং লগোৱাৰ পিছততো আৰু ধৰিব নোৱাৰিব বাহিৰৰ পৰা আৰু ভিতৰৰ পৰা যে আৰচিচি নে আসাম টাইপৰ আৰু গোটেই ঘৰখন আমি ফুল ফিনিশিং তেওঁলোকক কৰাই দিম এতিয়া বৰ্তমান আমাৰ ব্ৰিকৱাল প্লাষ্টাৰ এখিনলৈকে কাম আপোনালোকে সম্পূৰ্ণ হোৱা দেখিবলৈ পাইছে আৰু বহুতে সুধি থাকে যে এ ক্লাছত আপোনালোকে কৈ থাকে যে কি আহে আৰু বি ক্লাছত কি আহে আচলতে বি ক্লাছত যিবোৰ ফল সিলিং আহে এইবোৰ প্লেন হয় অনলি ড্ৰয়িং কাম ডাইনিং হলতে ফল সিলিংবোৰ আহে আৰু ফুল মডুলাৰ কিচেন নাহে অনলি সেমি মডুলাৰ কিচেন আহে আৰু বাকি বস্তুবোৰ সেমেই হয় খালি অলপমান মেটেৰিয়েলছৰ কোৱালিটিৰ ক্ষেত্ৰত অলপমান এ ক্লাছত যিটো আহে বি ক্লাছত হয়তো তাতকৈ অলপমান কম আহিব পাৰে আৰু আমাৰ 6টামান কেটেগৰী আহে লাক্সাৰী প্ৰিমিয়াম ডিলাক্স এ বি চি এনেকৈ তো নিজৰ ওপৰত কথা যে কিমান বাজেটৰ ওপৰত আপোনালোকে কৰাই আৰু সোমাই গৈ ইয়াতে এটা ড্ৰয়িং কাম ডাইনিং হল যেটো যথেষ্ট ডাঙৰ আছে আপোনালোকে হয়তো দেখিবলৈ পাইছে 24 ফিট মানৰ প্ৰায় দীঘল আৰু 14 ফুট মানৰ হ'ব আৰু এটো এটা কমন বাথৰুম যেটো ড্ৰয়িং কাম ডাইনিং হল আপোনালোকে দেখাই পাইছে আৰু এটা মাষ্টাৰ বেডৰুম ড্ৰয়িং কাম ডাইনিং হলৰ পৰা ইয়াতে যেটো 14/16 মানৰ আছে যথেষ্ট ডাঙৰ আৰু এটা বাথৰুম আছে ইয়াতে আপোনালোকে এটাচ বাথৰুমটো সাইজ আপুনি যদি বনাইছে 6/6/6/8 এই ধৰণে আপোনালোকে ৰাখিব পাৰে আৰু ডোৰ ফ্ৰেম যিবোৰ আছে এইবোৰ আমি নিজে টাটা ইজি ফিটৰ এইবোৰ ব্যৱহাৰ কৰিছো আৰু ইয়াত আৰু এটা বেডৰুম আছে যেটো আছে 14/16 মানৰ এটো যথেষ্ট ডাঙৰ বেডৰুম মানে ৰোড সাইডৰ ঘৰটো খেৰে হিচাপত আমি ধুনিয়াকে বস্তুবোৰ মিলাই দিছো ইয়াত সন্মুখত এটা পূজাৰ কাৰণে আৰু ইয়াত এটা কিচেন যেটো আছে 8/10 মানৰ তো এল শেপত কিচেনবোৰ হ'ব 8/10ত মডুলাৰ কিচেন হলে বিৰাট ধুনিয়াকে কৰিব পৰা যায় আৰু ওপৰত যিবোৰ টিং লগাইছো 40 mm আমি কালাৰ টিনটো ব্যৱহাৰ কৰিছো ডাইনাৰ ওপৰ আৰু বাহিৰ ফালৰ পৰা ঠিক এই ধৰণৰ দেখা গৈছে ফিনিশিং হলে আপোনালোকক আকৌ গোটেই ঘৰটো দেখাম বাৰু কি ধৰণৰ হয় আৰু বৰ্তমান আমাৰ ইমানখিনলৈকে কাম হৈছে এখন বাৰান্দা যিটোৰ সাইজ আছে 8/6 মানৰ বাৰান্দাৰ পৰা আগফালে ৰাস্তাটো দেখাই পাইছে আপোনালোকে এই ধৰণে ৰুটটো আছে সন্মুখত এখন সাজা দিয়া আছে মানে ভেটিটোৰ যেহেতু হাইট বেছি হয় এখন সাজা দিলে মানে লুকসটো ভাল আহে ফুলো ৰাখিব পাৰিব চাই থাকিব ধন্যবাদ